1970 চনৰ পৰা 70 চন আগৰ পৰাই আমাৰ এই ডাঙৰি নদীখনৰ পানী আমাৰ গাঁৱৰ মাজেদি বৈ যায়। ল'ৰা ছোৱালীবোৰ স্কুললৈ যোৱাত অসুবিধা হয়, স্কুল ক্ষতি কৰিবলগীয়া হয় পানী নুশুকোৱালৈকে। সেইকাৰণে আমি আলোচনা কৰি গাঁৱৰ ৰাইজৰ লগত আলোচনা কৰি ইয়াতে এখন স্কুল পাতিব লাগে বুলি কৈ 73 চনত আমি স্কুলখন প্ৰতিষ্ঠা কৰিলোঁ। 77 চনৰ জুনৰ পৰা চৰকাৰী স্কুল হ'ল। 77 চনৰ জুনৰ পৰা মই দৰমহা খালোঁ। 1981 চনত যেতিয়া আমাৰ প্ৰধান শিক্ষক নৰেশ্বৰ মানদেৱে ট্ৰেইনিঙলৈ যায়, সেই দিনকেইটাত অকলশৰীয়া এজন শিক্ষক আছিলে দেখি মোক তেওঁবিলাকে কেইদিনমানৰ কাৰণে স্কুললৈ যাবলৈ ক'লে। 1973 চনতে স্থাপিত হোৱা আমাৰ 1 নম্বৰ হাতীগাঁও প্ৰাথমিক বিদ্যালয়খনে আজি 50টা বৰ্ষ অতিক্ৰম কৰি 2023 বৰ্ষত ভৰি দিলেহি। আগতে আমি যেতিয়া স্কুললৈ আহিছিলোঁ তেতিয়া হাতত বস্তা এখন আনো আৰু চিলত এখন আনো। ইউনিফৰ্ম বুলিবলৈ একো নাই, তেনেকৈয়ে আহোঁ স্কুললৈ। যি পিন্ধি থাকোঁ ঘৰত তেওঁকে পিন্ধি পিনি আমি স্কুললৈ আহোঁ। স্কুলখনো ভগা, আজিকালি গৈ ইমান সুবিধা হ'ল। এতিয়া ল'ৰা ছোৱালীবোৰ ইউনিফৰ্ম দিয়ে, ভাত পানী খাবলৈ দিয়ে। আমাৰ দিনত একো নাই। গাঁৱৰ দুজন ছাৰ আছিলে, নৰেশ্বৰ মৰাণ আছিলে আৰু এফালে সন্ধ্য মৰাণ আছিলে। তেতিয়া আমাক মানে দেউতা ক'লেই আৰু যে কাইলৈৰ পৰা ল'ৰাবিলাক নামভৰ্তি কৰিব লাগে বুলি। তেতিয়া আমি লৈ গ'ল আৰু দেউতাই গ'লোঁ, গৈ আমাৰ ককাইদেউ আৰু মই দুজনে আৰু নামভৰ্তি কৰিছোঁ ফাৰ্ষ্ট। গুণোৎসৱত আমাৰ বিদ্যালয়খনে 3বাৰ A+ পাবলৈ সক্ষম হৈছিলে আৰু এবাৰ A। হয়তো কিবা এটা আমাৰ ভুলৰ কাৰণে হয়তো আমি A+ নাপালোঁ। আৰু যি 2021 চনৰ গুণোৎসৱত A+ পোৱা বিদ্যালয়বিলাক আছিলে, সেই বিদ্যালয়বিলাকত অসম চৰকাৰে 25,000 টকা এটা বঁটা প্ৰদান কৰিছিলে আৰু সেই বঁটা আমিও পাবলৈ সক্ষম হৈছিলোঁ। আৰু সেই 25,000 টকাৰে আমি আমাৰ বিদ্যালয়ৰ সন্মুখত এখন পুলৰ নিৰ্মাণ কৰাইছিলোঁ। আমি আগতে কি কৰিছিলোঁ, ছাত্ৰ ছাত্ৰীসকলৰ এখন ৰেজিষ্টাৰ বহি লৈ পেলাই ৰেজিষ্টাৰ কৰি গৈছিলোঁ। কিন্তু এতিয়া যিহেতু চৰকাৰে শিক্ষা সেতু এপছৰ জৰিয়তে ৰেজিষ্টাৰ কৰিবলৈ দিছে, গতিকে আমি শিক্ষা সেতু এপছৰ জৰিয়তে আমাক ছাত্ৰ ছাত্ৰীসকলৰ ফটো তুলিবলৈ দিয়া হয়। তেতিয়া কলম নাই, কলম মানে তেতিয়া মানে পেঞ্চিল আৰু সেইখন চিলেট, পেঞ্চিল চুটি হৈ যায়, বাঁহৰ চুঙাত ভৰাই লওঁ। শিক্ষাদান কৰিবলৈ যাওঁতে আমি তেওঁলোকৰ পাঠৰ যিবিলাক নিৰ্দিষ্ট অৰ্হতা দিয়া আছে, সেই অৰ্হতাবিলাক আয়ত্ব কৰাবলৈ বৰ্তমান শিক্ষা ব্যৱস্থাৰ যিখিনি আমাক TLM যোগান ধৰিছে, সেই TLMখিনিৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলক আমি পাঠদান কৰিলে আৰু ক্ৰিয়াকলাপসমূহ কৰোৱালে তেওঁলোকে তেওঁলোকৰ অৰ্হতাটো অতি সহজতে আয়ত্ব কৰিবলৈ সক্ষম হয়। আৰু এই ক্ষেত্ৰত আমি য'ত পূৰ্ণাস্তি চেষ্টা কৰিছোঁ তেওঁলোকক যাতে আমি এই অৰ্হতাসমূহ আয়ত্ব কৰাব পাৰোঁ। যিকোনটো হয় নহয়, সেইটো বি নহয়, যি আমাক লাগে। আমাক কি লাগে? যি। যিটো তুমি কেনেকৈ লগাবা তাত পাৰিলে দেই, বুজি দে। যি পাছত কি হ'ব? দীঘলডালক কি কয়? দীঘলডালক মিনিট কাটা। এই দীঘলডাল য'তে থাকিব সিমান মিনিট হ'ব চাবা।
আকৌ ইয়াত দেখিছা নহয় এইফালে 1 2 3 4 5 6 7 8 9 10 11 12 12 আছে হয় নাই? 12ৰ পিছত আকৌ 13 14 নাই ইয়াত আছে 24 ঘণ্টা ঘূৰি আছে, কিন্তু আমাৰ এইটো 12 ঘণ্টা ঘূৰি আছে, সেইকাৰণে অকল 12 লৈকে আছে, গম পাইছানে? এতিয়া চোৱা এই 12ৰ পৰা 1ৰ মাজত কেই মিনিট আছে জানো নেকি? 5 কেইটা আছে? 5টা। দেওবাৰ ঘৰত কিমান আছে? 4টা। 2 3 সতৰৰ ঘৰত কিমান আছে? 4টা। গতিকে এই মণিখনত আমাৰ শুদ্ধ হৈছেনে? হৈছে। তোমালোকে ভালকে বুজি পাইছানে? পাইছো। তোমালোকক যদি কৰিব দিব পাৰিবানে? পাৰিম। মই এটা সংখ্যা দিছো, তোমালোকে কৰিবা দেই। আৰু সহবিদ্যাৰ্থিক দিশত ক'বলৈ গ'লে আমি ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ত আমি নাচ গান চিত্ৰাংকন এইবিলাক শিকোৱাৰ উপৰিও আমি কোনোবা এটা সময়ত নাচৰ কাৰণে, কোনোবা এটা সময়ত নাটকৰ কাৰণে, গতিকে এনেকুৱা ধৰণে আমি ওচৰৰ যিবিলাক যোনে যি ক্ষেত্ৰত এক্সপাৰ্ট তেনেকুৱাবিলাক মানুহ মাতি আনি আমাৰ বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন দিশত উন্নয়নৰ কাৰণে আমি অপ্ৰাণ চেষ্টা চলাই আহিছোঁ। আৰু সেই মৰ্মে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে যথেষ্টখিনি সংগীতৰ ক্ষেত্ৰতেই হওক বা নাটকৰ ক্ষেত্ৰতেই হওক বা আপোনাৰ চিত্ৰাংকনৰ ক্ষেত্ৰতেই হওক, সকলোবিলাক দিশতে যথেষ্টখিনি পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ খেল বুলি ক'লে বিশেষকৈ ভিতৰত খেলা খেল কিছুমান আছে আৰু বাহিৰৰ খেল কিছুমান আছে। আৰু ভিতৰত খেলা খেলবিলাকৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলে লুডু খেলি ভাল পায়, ঠিক তেনেকৈ কিছুমান ব্লক আছে, ব্লকবিলাক লগ লগাই ভাল পায় আৰু সেইবিলাক আমি কৰিবলৈ দিওঁ। আৰু ইয়াৰ লগতে নতুনকৈ চৰকাৰে এটা সংযোজন কৰিছে চেছ। প্ৰতিখন বিদ্যালয়ত চেছ থাকিবই লাগিব আৰু সেই অনুপাতে আমাৰ বিদ্যালয়খনতো চেছৰ ব্যৱস্থা আছে। আৰু বাহিৰত খেলা খেলবিলাকৰ ভিতৰতো আমাৰ ফুটবল আছে, ভলীবল আছে, বেডমিণ্টন আছে আৰু আমাৰ ৰছী টনা ব্যৱস্থাও আছে আৰু কিছুমান মাইণ্ড গেম আছে, যাৰ মানে সেই খেলা ধূলাৰ সামগ্ৰীবিলাকত আমাৰ সেইবিলাক সংযোজিত হৈ আছে। প্ৰতিখন বিদ্যালয়ত থকাৰ দৰে আমাৰ বিদ্যালয়তো একোখন ছাত্ৰ সংসদ আছে আৰু সেই ছাত্ৰ সংসদ যিহেতু সৰু সৰু ল'ৰা ছোৱালী, গতিকে ইলেকশ্যন নহয়, আমি চিলেকশ্যন কৰোঁ। যিজন যিটো দিশত বেছি পাৰ্গত বুলি আমি ভবা হয় সেইজন ছাত্ৰ বা ছাত্ৰীকে আমি সেই বিষয়ত, সেই বিভাগত আমি মূল দায়িত্ব প্ৰদান কৰোঁ। আমি এই ছাত্ৰ সংসদৰ জৰিয়তে আচলতে লিডাৰশ্বিপনো কি সেই বস্তুটো আমি বুজাবৰ কাৰণে চেষ্টা কৰোঁ। আমাৰ হাতীগড় প্ৰাথমিক বিদ্যালয়খন 50টা বছৰ অতিক্ৰম কৰা হেতুকে অহা 4 আৰু 5 নৱেম্বৰ তাৰিখে আমি সোণালী জয়ন্তী কাৰ্যসূচী আয়োজন কৰিছোঁ। গাঁওবাসী আৰু ওচৰ চুবুৰীয়া গাঁৱৰ ৰাইজে এই সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিবৰ কাৰণে অফুৰন্ত সহায় সহযোগিতা আগবঢ়াইছে। আমি আশা ৰাখিছোঁ আমাৰ এই সোণালী জয়ন্তী বৰ্ষৰ পৰাই আমাৰ হাতীগড় প্ৰাথমিক বিদ্যালয়খনৰ পৰা প্ৰতিভাশালী ছাত্ৰ সৃষ্টি হওক, দেশৰ সুনাগৰিক সৃষ্টি হওক, স্কুলখনলৈ, অঞ্চলটোলৈ, লগতে দেশলৈ সুনাম কঢ়িয়াই আনক, তাৰে আশা ৰাখিছোঁ।